নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ শত্ৰু বৃদ্ধি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু বৃদ্ধি পোৱাৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অশান্তময়। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মানসিক অশান্তিত কটাব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ আয় বৃদ্ধি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। এইবাৰ আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ গীত বাদ্য অনুৰাগী। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ যদি গীত বাদ্য বা তেনেকুৱা কোনো কামত অনুৰাগ আছে, তেতিয়াহ'লে আজিৰ দিনটোত সেই কাম কৰিবলৈ পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ কাৰ্যলাভ। সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন কাম পাব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ কাৰ্যহানি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কাৰ্যক্ষেত্ৰত কিছু পৰিমাণে ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ উদ্বিগ্ন আৰু চক্ষুপীড়া। তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো মানসিকভাৱে উদ্বিগ্নতাৰে কটাব পাৰে, লগতে তেওঁলোকে চকুৰ পীড়াটো ভুগিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গৰুহাৰ পীড়া। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো অলপমান সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে গৰুহাৰ বিষত ভুগিব পাৰে। যদিহে আপোনালোকৰ ইউৰিক এচিড জাতীয় বেমাৰ আছে, তেতিয়াহ'লে আজিৰ দিনটো অলপমান খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ সম্পত্তি লাভ। ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সৰু সুৰাকৈ হ'লেও কিছু সম্পত্তি লাভৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ৰক্তচাপৰ ভয়। মকৰ ৰাশি জাতক জাতিকাসকলে যদি উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপজনিত ৰোগত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটো সাৱধানেৰে চলিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সন্মান আৰু ধন লাভ। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে, লগতে ব্যৱসায়ৰ ক্ষেত্ৰতো অধিক ধন লাভৰ যোগে দেখা দিছে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ আঘাত প্ৰাপ্তি। মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত ঘৰুৱাভাৱেই হওক বা ক'ৰবালৈ ওলাই গ'লে অকণমান সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ আঘাত প্ৰাপ্তিৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।